মই কেইটামান যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্ত কেইটামান আপোনালোকক জনাব বিচাৰিছো যাতে আপোনালোকে অকণমান আপডেট হৈ থাকিব পাৰে। আমি যোৱাকালি কেবিনেটত আমাৰ মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা এই যোজনাখন ৰূপায়ণ কৰিবৰ বাবে আমাৰ বাজেটত 500 কোটি টকা আছিল তাৰে আমি 175 কোটি টকা ইতিমধ্যে ব্যয় কৰিছো আৰু যোৱাকালি কেবিনেটে 325 কোটি টকা আৰু ব্যয় কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰে। ইয়াৰ লগতে আমাৰ অসমৰ শক্তি খণ্ডত বিনিয়োগৰ বাবে বিশেষকৈ যিখিনি আমাৰ পাৱাৰ শৰ্টেজ হৈ আছে সেই পাৱাৰ শৰ্টেজ পূৰণ কৰিবৰ বাবে যোৱাকালি কেবিনেটে ভাৰত চৰকাৰৰ শক্তি পলিচিৰ অধীনত 500 মেগাৱাট পাৱাৰ 25 বছৰৰ কাৰণে ক্ৰয় কৰিবৰ বাবে অনুমোদন দিয়ে আৰু প্ৰতি ইউনিটত 5 টকা 79 পইচা দৰত এই আমি পাৱাৰ কিনিব পাৰিম আৰু ইয়াৰ দ্বাৰা আমাৰ বৰ্তমান যি অকণমান পাৱাৰৰ শৰ্টেজ আছে সেইখিনি আমি পূৰণ কৰিব পাৰিম। ইয়াৰ পিছত মই আৰু দুটা কথা আপোনালোকক জনাব খুজিছো যে যোৱাকালি আমাৰ বাতৰি কাকত বিলাকত এটা আৰু টিভি বিলাকতো এটা বাতৰি প্ৰচাৰ হৈছিল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাচুল বৃদ্ধি হোৱা বুলি আমি যেতিয়া গোটেই বিষয়টো পৰীক্ষা কৰো তাত এটাই কথা আমি বুজি পাওঁ যে 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন লবৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো আৰু তেওঁলোকে এটো বাতিল কৰিছে। বাকি বাতৰি কাকত বা সংবাদ মাধ্যমৰ এটা কনফিউজন আছিল যিখিনি মাচুল বৃদ্ধি কৰা হৈছিল এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে। তাৰ মানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইন্স্যুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে। সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই আৰু সেইবাবে এই ক্ষেত্ৰত যি বাতৰিত ওলাইছে বাতৰিটো তথ্যৰ ওপৰত সন্নিবিষ্ট নহয় কাৰণ আমাৰ কৰ্কট প্ৰতিষ্ঠানত 98% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায় গতিকে তেওঁলোকে কোনো মাচুল দিব নালাগে তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায়। এই যি মাচুল লোৱা নলোৱা এইটো ক্যান্সাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ইন্স্যুৰেন্স কোম্পানীয়ে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পোৰেটে দিব লাগিব কিন্তু যাৰ কাৰ্ড নাই সাধাৰণ পেচেণ্ট যাৰ কাৰ্ডো নাই একো নাই বা খালি মাত্ৰ OPDত আহিছে তেওঁলোকে আগৰ দৰে যি পঞ্জীয়ন মাচুল 100 টকা 100 টকাই দিব জেনাৰেল বিছনা 200 টকা আছিল 200 টকাই দিব ICUত 1500 টকা আছিল 1500 টকাই দিব কেবিন হলে 3000 আছিল 3000 এ দিব শেয়াৰ কেবিন 2000 আছিল 2000 এ দিব। তাৰ মানে আপোনাৰ মোৰ লগত যদি কাৰ্ড নাই যেনেকুৱা সাংবাদিক এজনৰ হাতত কোনো কাৰ্ড নাই তেওঁ গলে পুৰণা ৰেটটোৱে পাব কিন্তু যদি মানুহজন দুখীয়া হ'ব পাৰে কিন্তু কাৰ্ডখন লৈ গৈছে তেতিয়া কাৰ্ডত আমি এই দামটো বেছি কৈ লম কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম। সো ভাৰত চৰকাৰে যেহেতু আমাক টকাটো দিব বঢ়ালেও
গতিকে আমি ভাৰত চৰকাৰৰ পৰা টকাটো লোৱাটো কাৰো আপত্তি থাকিব নালাগে ইন্স্যুৰেন্স কোম্পানীয়ে টকাটো আমাক দিব তেওঁলোকৰ পৰা টকাটো লোৱাত কাৰো আপত্তি থাকিব নালাগে বা ONGC অইল ইণ্ডিয়াই দিব তেওঁলোকৰ পৰা লোৱাটো আপত্তি নাই কাৰণ তেতিয়া আমি হস্পিটালখন ভাল কৰি চলাব পাৰিম কিন্তু যাৰ কোনো কাৰ্ড নাই সাধাৰণ মানুহ বা আমাৰ কোনো ধৰণে তেওঁলোকে চৰকাৰৰ পৰা সহায় নাপায় তেওঁলোকৰ কাৰণে দাম আগৰ দৰে থাকিব গতিকে মই ভাবো যে 10,000 টকাটোক বাদ দি কোনো নিগেটিভ অৰ্ডাৰ নাছিলে আৰু 10,000 টকাটো আমি তেওঁলোকক নলবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছো দ্বিতীয়তে এইকেইটা দিন বাতৰি কাকত সমূহত কিছুমান নিউজ ওলাই আছে হিদিনাখন এটা বাতৰি কাকতত বাতৰি ওলাইছে যে মিছন বসুন্ধৰা 3ৰ বাবে চৰকাৰৰ কঠোৰ চৰ্ত স্কুল নামঘৰে প্ৰতি বিঘা মাটি দিব লাগিব 2.5 লাখ টকা এইটো ক্ষেত্ৰত মই বুজাইছো যে 500 টকা দিব লাগিব এই ধৰণৰ বাতৰি কিয় ভেৰিফাই নকৰাকৈ ইয়াত উদাহৰণ দিছে এখন ইংলিছ স্কুলৰ নিউজটো যদি ভিতৰত আমি পঢ়ো ইংলিছ স্কুলখন প্ৰফিট মেকিং তেওঁলোকৰ পৰাটো চৰকাৰে ল'ব কিন্তু নামঘৰ গিৰ্জা মছজিদ বা যিমান আছে গাঁৱত প্ৰতি বিঘাত মিছন বসুন্ধৰাৰ প্ৰিমিয়াম হল 500 টকা গতিকে ইয়াতে আকৌ মানুহক এটা ভয় খুৱাই দিছে যে 2.5 লাখ টকা ল'ব গতিকে মই ভাবো যে আনভেৰিফাইড নিউজ কৰিব নালাগে গুৱাহাটী বা আন জায়গাত যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে তেওঁলোকৰ কাৰণে আমি ফুল ফিজ লম কিন্তু আমাৰ গাঁৱৰ নামঘৰ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান এই গোটেই বিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত 500 টকা দিব লাগে তাতকৈ দিব নালাগে আৰু সেই 500 বিঘাও আমিয়ে ডাটা ঠিক কৰি দিও আমাৰ MLA মন্ত্ৰী সকলে ডাটা ঠিক কৰি দিয়ে গতিকে এই ক্ষেত্ৰটো উদ্দেশ্য প্ৰণোদিত বাতৰি কিছুমান উলিয়াই থকা হৈছে মই ভাবো যে এটো ঠিক কথা নহয় কথাখিনি মই এবাৰ ক্লিয়াৰ কৰি দিছো আৰু মিছন বসুন্ধৰাৰ ওপৰত মই আকৌ এবাৰ কৈছো যে আমি 24,280 টা নামঘৰ স্কুল কলেজ বিদ্যালয়ক আমি দিয়াৰ নাম অনুমোদন কৰিছো ইয়াতে আমাৰ যিমানখিনি অনুষ্ঠান আছে গাঁৱত তেওঁলোকে মাত্ৰ 500 টকা দিব লাগিব নগৰত 258 টা মাত্ৰ এনেকুৱা এলটমেন্ট আছে তেওঁলোক যদি প্ৰফিট মেকিং হয় 100% অফ জোনেল ভ্যালু দিব লাগিব আৰু যদি প্ৰফিট মেকিং নহয় তেতিয়া হলে only 30% অফ দা জোনেল ভ্যালু দিব লাগিব তাকো দুটা ইনষ্টলমেন্টত দিব গতিকে গাঁৱৰ ক্ষেত্ৰত 500 টকা আৰু আমাৰ নগৰৰ ক্ষেত্ৰত যদি নামঘৰ হয় কিবা হয় তেতিয়া হলে নগৰৰ ক্ষেত্ৰতো আমি মাত্ৰ 50,000 টকা ৰাখিছো গুৱাহাটীৰ ক্ষেত্ৰত তাকো দুটা ইনষ্টলমেন্টত আৰু দিয়াখিনিও যাৰ 258 টা কেছ আছে যিখিনি প্ৰফিট মেকিং নহয় তাৰো ডাটা আদি আমিয়ে ঠিক কৰি দি আছো গতিকে এই ক্ষেত্ৰতো এখন ইংলিছ স্কুলৰ উদ্ধৃতি দি নিউজটো কৰিছে আৰু স্কুলে নামঘৰে এনেকুৱা এটা বিকৃত নিউজ কৰি দিছে যে সবে 2.5 লাখ টকা দিব লাগিব 500 টকাটো 2.5 লাখ বনাই দিছে মই ভাবো যে ইলেকশন আহিছে কংগ্ৰেছে এইবোৰ কথা কৈ থাকক আমাৰ আপত্তি নাই কিন্তু বাতৰি কাকত আৰু মিডিয়া তাৰ পাৰ্টি হ'ব নালাগে গতিকে পলিটিক্সৰ লগত পলিটিক্যাল পাৰ্টিৰ ফাইট হ'ব লাগে কিন্তু পলিটিক্স আৰু মিডিয়াৰ ফাইট হ'ব নালাগে আনভেৰিফাইড নিউজ হ'ব নালাগে মোক WhatsApp এটা কৰি দিলে মই কাৰেক্ট কৰি দিলো হেতেন গতিকে এইটো ক্ষেত্ৰত মই ভাবো যে আনভেৰিফাইড নিউজ দিয়াৰ পৰা যাতে আমি অকনমান বিৰত থাকো এতিয়া মই আমাৰ আৰু এটা আপোনালোকক মই ভাল খবৰ দিব খুজিছো ভাৰত চৰকাৰে যোৱা পৰহি দিনাৰ কেবিনেটত গুৱাহাটীত IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট প্ৰতিষ্ঠাৰ অনুমোদন দিয়ে আৰু গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট প্ৰতিষ্ঠা হলে এইখন উত্তৰ পূৰ্বৰ
দ্বিতীয় ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব আৰু ভাৰতৰ 22ম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব গুৱাহাটীত IIT আছে নেশ্যনেল ল ইউনিভাৰ্চিটি আছে ফৰেনচিক ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হোৱাৰ পথত আগবাঢ়িছে এইমছ আছে আৰু ইয়াৰ লগত IIM গুৱাহাটীৰ অনুমোদনে আমাৰ অসমক এটা ভাৰতৰ ভিতৰতে শৈক্ষিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব আমাৰ IIMৰ পাৰ্মানেন্ট কেম্পাছ পলাশবাৰীত হ'ব আৰু এই IIM খনক IIM আহমেদাবাদে মেন্টৰিং কৰিব যেতিয়ালৈকে IIM গুৱাহাটীখন ঠন ধৰি নুঠে তেতিয়ালৈকে IIM আহমেদাবাদে এই IIM খনক মেন্টৰিং কৰিব আৰু ইয়াৰ টেম্পোৰাৰী কেম্পাছত এই বছৰৰ পৰাই ক্লাছ আৰম্ভ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব অসম চৰকাৰে টেম্পোৰাৰী কেম্পাছ এটা প্ৰদান কৰিব এই সম্পৰ্কত এখন বিল আহিব লাগে এই বিলখন আমি আশা কৰিছো সংসদত 18 বা 19 তাৰিখে ইয়াক ভাৰত চৰকাৰে উপস্থাপন কৰিব আৰু সংসদত অনুমোদন হৈ যোৱাৰ লগে লগে আমাৰ IIM প্ৰতিষ্ঠাৰ বাট মুকলি হ'ব মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ অসমত প্ৰত্যেকখন সেন্ট্ৰেল গভৰ্নমেন্টৰ ইনষ্টিটিউট আছিল একমাত্ৰ IIM খনে নাছিল এতিয়া IIM গুৱাহাটী প্ৰতিষ্ঠা হোৱাৰ লগে লগে অসম এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি ভাৰত চৰকাৰৰ ফ্ল্যাগশিপ ইনষ্টিটিউশন সকলো আমাৰ ৰাজ্যত পোৱা যাব আৰু স্বাভাৱিকভাৱে এই IIM গুৱাহাটীৰ প্ৰতিষ্ঠাই আমাৰ অসমক ভাৰতৰ শিক্ষাৰ মুখ্য ধাৰালৈ লৈ যাব যেতিয়া প্ৰথম IIM কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল তেতিয়া মেঘালয়ত হ'ব নে অসমত হ'ব আমি অসমৰ কাৰণে তেতিয়া বহুত চেষ্টা কৰিছিলো কিন্তু আমি অসমত কৰিব পৰা নাছিলো IIM খন শিলঙলৈকে দিয়া হৈছিল কিন্তু আমি আপত্তিও কৰা নাছিলো শিলং যেহেতু মেঘালয় আমাৰ সিস্টাৰ ষ্টেট হয় কিন্তু আজি মেঘালয়ৰ পিছত দ্বিতীয়খন IIM অসমক দি ভাৰত চৰকাৰে অসমবাসীৰ বহুদিনীয়া অভাৱ এটা দূৰ কৰিলে মই ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছো এই তিনিওটা বিষয়বস্তুৰ ওপৰত যদি আপোনালোকৰ কিবা খুদিব লগা আছে মোক খুদিব পাৰে তাৰ পিছত আমি আনুষ্ঠানিক কাৰ্যসূচীলৈকে যাম আৰু যদি নাই আমি ডাইৰেক্টলি আনুষ্ঠানিক কাৰ্যসূচীত যাব পাৰো ঠিক আছে